স্বাগতম জনাইছো নমস্কাৰ মই মুন্মি আজি অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দেখা গৈছে 9 বজাৰ লগে লগে বিধানসভাৰ কামকাজসমূহ আৰম্ভ হ'ব আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লেখানুদান দাখিল কৰিব এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দি আছো আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লেখানুদান দাখিল কৰিব আৰু আজি অধিৱেশনৰ দ্বিতীয়টো দিন উল্লেখযোগ্য যে এপ্ৰিল মে জুন জুলাইৰ বাবে এই লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে সোণোৱাল চৰকাৰৰ এইখন হৈছে অন্তিমখন বাজেট অধিৱেশন কিছু মুহূৰ্তৰ পাছত অৰ্থাৎ 9 বজাৰ লগে লগে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব ইতিমধ্যে মন্ত্ৰী বিধায়কসকল প্ৰৱেশ কৰিছে অধিৱেশনৰ ভিতৰলৈ আৰু কিছু মুহূৰ্তৰ পাছত অধিৱেশনৰ কাম কাজসমূহ আৰম্ভ হ'ব সোণোৱাল চৰকাৰৰ এইখন হৈছে অন্তিমখন বাজেট অধিৱেশন আৰু যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু বিশেষকৈ আজিৰ দিনটোত দুবেলা অধিৱেশন চলিব শাসক বিৰোধী সম্পূৰ্ণৰূপে সাজু হৈছে পুৱা 9 বজাৰ লগে লগে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব আৰু আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান অধিক তথ্যৰ বাবে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম আমাৰ লগত আছে স্মিতা পুনে গৈছে স্মিতাৰ কাষলৈ স্মিতা আপোনাৰ কাষলৈ আহিছো যেটো দেখা গৈছে সোণোৱাল চৰকাৰৰ এখন হৈছে অন্তিমখন বাজেট আৰু সকলোৱে আসলতে আশা কৰি আছে যথেষ্ট আশা আছে প্ৰত্যাশা আছে বাজেট অধিৱেশনক লৈ আজি আছে দ্বিতীয়টো দিন আজি যেটো বিত্তমন্ত্ৰী গৰাকীয়ে লেখানুদান দাখিল কৰিব এই মুহূৰ্তত কেনে ধৰণৰ তথ্য আপোনাৰ হাতত আহিছে সামগ্ৰিক কথাখিনি আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰি হয় মুন্মি ইতিমধ্যে যেহেতু বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিছু সময় পিছতে অৰ্থাৎ প্ৰায় 9 বাজিছে আৰু এতিয়া যি প্ৰশ্নকাল হিতান প্ৰশ্ন উত্তৰকাল হিতান আৰম্ভ হৈছে 9 বজাৰ পৰা 10 বজালৈকে প্ৰশ্ন উত্তৰকাল হিতান চলিব আৰু 10 বজাৰ লগে লগে যিখন লেখানুদান বাজেট দাখিল কৰিব আৰু সেইখন দাখিল কৰাৰ পিছত 2 বজাৰ পৰা 5 বজালৈহে সেই লেখানুদান বাজেটখনৰ ওপৰত পৰ্যালোচনা আলোচনা হ'ব আৰু 5 বজাতহে অন্তিম আমি যিসমূহ বাজেটত কি থাকিব কি নাথাকে 2 বজাৰ পৰা বিত্তমন্ত্ৰীয়ে নিজে ক'ব আৰু তাৰ পিছত আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু এতিয়া এটা কথা ক'ব লাগিব যেহেতু এতিয়া প্ৰশ্ন উত্তৰ কাল যেহেতু যি বিধানসভাৰ অধিৱেশন এখন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শেষৰখন অধিৱেশন এই অধিৱেশনত কিন্তু কেইবাটাও বিৰোধী যিসকল লোক আছে তেওঁলোকৰ প্ৰশ্ন আছে তেওঁলোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব শাসকৰ পদত বহি থকা বা যিসমূহ মন্ত্ৰী আছে তেওঁলোকে এই যে ইয়ালে আহিছে আমি সকলোকে দেখুৱাইছো যিসকল মন্ত্ৰী বিধায়ক আহিছে তেওঁলোকৰ প্ৰশ্ন আছে এই প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব ইজনে সিজনৰ আৰু 10 বজাৰ লগে লগে লেখানুদানখন দাখিল কৰা হ'ব আৰু 10 বজাত দাখিল কৰা হোৱাৰ পিছত পুনৰ যি বিধানসভাৰ যিসমূহ সেশন আছে এই সেশনসমূহ চলিব কিন্তু 2 বজাৰ লগে লগে এইখন লেখানুদানৰ ওপৰত আলোচনা পৰ্যালোচনা হ'ব আৰু তাৰ পিছত 2 বজাৰ পৰা 5 বজালৈকে আলোচনা হ'ব আৰু এটা কথা ক'ব লাগিব মুন্মি যেহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ সময়ত এই লেখানুদানখনৰ এটাই গুৰুত্বপূৰ্ণ ভূমিকা হ'ব যে মাৰ্চ এপ্ৰিল মে জুন জুলাইলৈকে যিসমূহ খৰচ বা অৰ্থাৎ যিসমূহ বাজেটত দাখিল কৰা হ'ব এইখন লেখানুদানত সেইসমূহ থাকিব যিসমূহ তথ্য আছে সেইসমূহ থাকিব আৰু সেই মৰ্মে মাৰ্চ এপ্ৰিল মে জুলাইলৈকে চলিব আৰু তাৰ পিছত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতে পুনৰ যিসমূহ বিধানসভাৰ অধিৱেশন হ'ব আৰু সেই অধিৱেশনতহে নতুন বাজেট দাখিল কৰিব লাগিব গতিকে এতিয়া যিখন চৰকাৰ আছে এই চৰকাৰখনে আগন্তুক নিৰ্বাচন অহাৰলৈকে নিৰ্বাচন শেষ হৈ নিৰ্বাচনৰ ৰিজাল্ট ওলোৱালৈকে এইখন লেখানুদানৰ যিসমূহ থাকিব সেই নিয়ম মৰ্মে চলিব লাগিব সেই নিয়ম মৰ্মে ক'ত কিমান অনুদান বা কেনেকুৱা ধৰণৰ খৰচ হ'ব বা কেনে ধৰণে এই আঁচনিসমূহ কাম কৰিব ৰাইজৰ বাবে কি আছে সকলোবোৰ এইখন থাকিব কিন্তু এটা কথা ক'ব লাগিব মুন্মি যে কালি হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত যি ৰেলী আছিলে সেই বৰপেটাৰ ৰেলীৰ শেষত কিন্তু এটা কথা উল্লেখ কৰিছিলে যিখন আজি লেখানুদান দাখিল কৰা হ'ব এই লেখানুদানত কিন্তু যিসমূহ তেওঁ ইনপুট দিয়া হ'ব সেই যিসমূহ সেই পইণ্ট হ'ব কিন্তু আগন্তুক 5টা বছৰৰ বাবে প্ৰযোজ্য হ'ব পাৰে যদি বিজেপি চৰকাৰ পুনৰ আহে তেনেহ'লে এই লেখানুদানত থকা যিসমূহ বাজেটক লৈ কথা থাকিব সেইসমূহ কিন্তু আগন্তুক 5 দিনতো তেওঁলোকে ইমপ্লিমেণ্ট কৰাৰ কথা উল্লেখ কৰিছে গতিকে মুন্মি বৰ্তমান
বিধানসভাৰ ভিতৰত যি সেশন আৰম্ভ হৈছে সকলো মন্ত্ৰী বিধায়ক আহি উপস্থিত হৈছে ভিতৰত সোমাইছে 9 বজাৰ লগে লগে ঘণ্টি বজাৰ লগে লগে কুৱেশ্যন আৱাৰ আৰম্ভ হৈছে আৰু কুৱেশ্যন এনসাৰ আৱাৰ শেষ হোৱাৰ পিছতে লেখানুদান দাখিল কৰা হ'ব আৰু পৰৱৰ্তী সময়ত 2 বজাৰ পৰা 5 বজালৈকে এই লেখানুদানৰ ওপৰত বৃহৎভাৱে বিতংভাৱে আলোচনা হ'ব পৰ্যালোচনা হ'ব গতিকে এজনকৈ সকলো আহি প্ৰৱেশ কৰিছে এই মুহূৰ্তটো আহি আছে আমি দেখুৱাইছো প্ৰশান্ত ফুকন এই মুহূৰ্তত সোমাইছে ভিতৰলৈ প্ৰৱেশ কৰিছে তেওঁলোকৰ অকমান পলম হৈছে কিন্তু 9 বজাৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত প্ৰৱেশ কৰিছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰৱেশ কৰিছে গতিকে পৰৱৰ্তী সময়ত আমি মন্ত্ৰীসকলৰ পৰা অৰ্থাৎ আৰু বিধায়কসকলে কি মন্তব্য কৰে বা কুৱেশ্যন আৱাৰ ৰাউণ্ডৰ পিছত পুনৰ তেওঁলোকে ওলাই আহি তেওঁলোকে হয়তো তেওঁলোকৰ যিসমূহ বিৰোধী আছে তেওঁলোকৰ উত্তৰসমূহ নাপালেও ক্ষোভিত হৈ বাহিৰলৈ ওলাই অহা আৰু সদন ত্যাগ কৰাৰ যি নজিৰ আছে সেয়া আমি দেখিবলৈ পাইছোঁ গতিকে 10 বজাৰ লগে লগে আমি পুনৰ টাইমিটৰ দৰ্শকসকলক সবিশেষ জনাম মুনমি হয় নিশ্চয়কৈ স্মিতা আপুনি সামগ্ৰিক কথাখিনি আমাক জনাই আছে পুৱা 9 বজাৰ লগে লগে আচলতে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব আৰু আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো লেখানুদান দাখিল কৰিব কিন্তু এইখিনি মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হ'ব সকলোৰে আশা আছে প্ৰত্যাশা আছে বাজেটখনক লৈ সোণোৱাল চৰকাৰৰ এখন হৈছে অন্তিমখন বাজেট নিৰ্বাচনৰ আগমুহূৰ্তত নানা ধৰণৰ টুপ দিয়া দেখা যায় বিগত বৰ্ষসমূহত আচলতে দেখিবলৈ পোৱা গৈছিল বিভিন্ন জনৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছিল যে বহু প্ৰতিশ্ৰুতি দিয়ে বহু আঁচনি আচলতে উত্থাপন কৰে কিন্তু সেয়া সময়ত ফলপ্ৰসূ নহয় এবাৰো কিন্তু নিৰ্বাচন আহি আছে মাজত মাত্ৰ এটা মাহ আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এই বাজেট অধিৱেশনখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই মুহূৰ্তত আপুনি কেনে ধৰণৰ আচলতে আপোনাৰ ফালৰ পৰা কেনে ধৰণৰ মন্তব্য আপুনি প্ৰদান কৰিব এই বিষয়টো প্ৰসংগ নিশ্চয় মুনমি যেহেতু যিসকল লোকে শাসনত থাকে এতিয়া বৰ্তমান বিজেপি চৰকাৰ শাসনত আছে গতিকে বিজেপি চৰকাৰে এনেধৰণে বাজেটখন নিৰ্মাণ প্ৰস্তুত কৰি উলিয়াব যাতে সাধাৰণ ৰাইজে বিজেপি চৰকাৰকে যাতে আগন্তুক দিনতো ভোট দি বা তেওঁলোকৰ প্ৰাৰ্থীসকলক ভোট দি জয় কৰে আৰু পুনৰ চৰকাৰ গঠন কৰে তেনেধৰণৰে এইখন লেখানুদানতো থাকিব বহুকেইটা পইণ্ট যিসমূহ পইণ্টে হয়তো সাধাৰণ ভোটাৰৰ মন জয় কৰিব পাৰে গতিকে নিশ্চিতভাৱে প্ৰত্যেক বছৰে যি চৰকাৰে নাহক কিয় তেওঁলোকে এনেধৰণৰে বাজেট অথবা এনেধৰণৰ আঁচনি প্ৰস্তুত কৰে যিসমূহ আঁচনি সাধাৰণ ভোটাৰৰ যিসকল ভোটাৰৰ মন জয় কৰিব পৰা তেনেধৰণৰ যিসমূহ পইণ্ট আছে যিসমূহ পৰ্যালোচনা হেনেধৰণে কৰি পেলাই সাধাৰণ ভোটাৰৰ মন জয় কৰিবৰ বাবে প্ৰত্যেকবাৰে চেষ্টা কৰে গতিকে এইবাৰো বেলেগ নহয় এইবাৰো যিখন বাজেট আহিব সেই বাজেটতো নিশ্চয়কৈ যিসকল সাধাৰণ ভোটাৰ আছে সেই সাধাৰণ ভোটাৰৰ মন জয় কৰিবৰ বাবে চেষ্টা কৰিব আৰু আমি দুদিন পূৰ্বে যি কেবিনেট হৈছিল সেই কেবিনেটতো নিশ্চিতভাৱে সাধাৰণ ৰাইজ আৰু তাৰ লগতে যিসকল চৰকাৰী কৰ্মচাৰী আছে সাংবাদিকসকলৰ বাবে প্ৰেছ ক্লাবৰ মাতি এনেধৰণে বস্তুবোৰ দিয়ে যাতে এই যি বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ পূৰ্বে যাতে সকলোৰে মন খুচ কৰিব পাৰে গতিকে আজিৰ যিখন বাজেট দাখিল কৰা হ'ব বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বিত্তমন্ত্ৰীয়ে নিশ্চিতভাৱে এই বাজেটখনো দাখিল কৰাৰ পূৰ্বে তেওঁ নিজে জানি লৈছে যে কি পইণ্ট ইয়াত ৰাখিলে এই বাজেটত কি সমূহ মন্তব্য কৰিলে যে সাধাৰণ ৰাইজে ভাল পাব তেনেধৰণে এইবাৰৰ বাজেটতো আমি নিশ্চয়কৈ দেখিবলৈ পাম মুনমি হয় নিশ্চয়কৈ স্মিতা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাম আৰু অধিক তথ্য দিবলৈ আমি চেষ্টা কৰিম আৰু ইতিমধ্যে আমি জনাইছোঁ যে সকলোৰে আশা আছে প্ৰত্যাশা আছে বাজেটখনক লৈ নিৰ্বাচন আহি আছে গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত বিভিন্ন ধৰণৰ আচলতে প্ৰতিশ্ৰুতি দিব বিভিন্ন ধৰণৰ আঁচনিৰ কথা আচলতে উল্লেখ কৰিব এই বাজেটত আৰু এই বাজেটখনক লৈ সকলোৱে এতিয়া যথেষ্ট আশাৰে বাট চাই আছে আমি ইতিমধ্যে জনাইছোঁ পুৱা 9 বজাৰ লগে লগে কাৰ্যক্ৰমণিকা সদনৰ আৰম্ভ হ'ব ইতিমধ্যে মন্ত্ৰী বিধায়কসকল প্ৰৱেশ কৰিছে সদনৰ মজিয়াত যেটো আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব লেখানুদান দুবেলা আজি চলিব এই অধিৱেশনৰ কাম-কাজ আৰু এয়া হৈছে সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশন